হাই গাইজ, আজি ছানডে, সেইকাৰণে আমি ফুৰিবলৈ যাম। আমি ৰেডি হৈ গ'লোঁ। আমি এতিয়া গৈ আছোঁ গোলাঘাটৰ ফালে। আহিছে পাপা, মাহী, মই, ভাইটি, ভাগিন। আমি গৈ আছোঁ গোলাঘাটেদি। গোলাঘাটৰ ৰাস্তাটো ভুলভুলাইয়া হ'ব নিচিনা নামটো। ইমানেই অকোৱা পকোৱা ৰাস্তা। গৈ থৈ আমি ওলালোগৈ নামবৰ হাবি। আমি পালোগৈ দেওপানী। দেওপানীত আমি ল'লোঁ চাকি, ধূপ, ফিটা লৈ আমি মন্দিৰৰ বাটলৈ গৈ আছোঁ। আমাৰ গৈ পাওঁতে 2টাই বাজিলে। মানুহ নায়েই, হ'লেও আমি মাৰ দৰ্শন কৰিব পাৰিলোঁ। মন্দিৰৰ ভিতৰত আমি গৈছোঁ, মানুহ আছে। ভাগিনে ফিটা বান্ধি আছে। তাৰপিছত আমি ধূপ চাকি জ্বলাই লৈ ভাগিনৰ ওচৰত বগলা ছাগলী এটা আহিলে। তাক ফুলপাহ দিছে খাবলৈ। তাৰপিছত আমি মন্দিৰতে অলপ দেৰি থাকিলোঁ। তাত অলপ দেৰি থাকি ফটো মাৰিলোঁ। ফটো মাৰি আমি চাৰিওফালে অলপ দেৰি ঘূৰি ফুৰি মন্দিৰভাগ চাই মেলি আগত আহোঁতে বহুত বেলেগ আছিলে। এতিয়া আমি ওলালোঁ বাৰ ঘৰলৈ। গৈ আছে পাপা, ভাইটি। আমি গৈ আছোঁ বাৰ ঘৰলৈ। দেওপানী ফালে গ'লে শ্বৰ্টকাট ৰাস্তা এটা আছে। তাৰ আগতে আমি খাই ল'লোঁ চাহ, চিংৰা। মাহীৰ ভোকত থাকিব পৰা নাই। তাৰপিছত আমি বাৰ ঘৰলৈ বুলি যাবলৈ ওলালোঁ। বাৰ ঘৰলৈ গৈ পালোগৈ ফাইনেলি বাৰ ঘৰ। বাৰ ঘৰ গৈ পাই আমি হাত ভৰি ধুই ফ্ৰেছ হৈ অকণমান ৰেষ্ট কৰি লৈছোঁ। ৰেষ্ট কৰি লৈ বায়ে ধুনীয়াকৈ ফুলৰ টাববিলাক সজাই ৰাখিছে। তাৰপিছত আমি ভাত খাবলৈ ল'লোঁ। ভাতত আপোনাৰ হাঁহৰ মাংস, দালি, মাছ ফ্ৰাই, পচলা, বেঙেনা ফ্ৰাই সকলোবিলাক আছিলে। তাৰপিছত আমি আকৌ ঘৰলৈ বুলি ৰেডি হ'লোঁৱেই। ঘৰলৈ ওলাওঁতে আপোনাৰ 6:30 মান হৈয়ে গ'ল আৰু। সোনকালে আকৌ আহি ঘৰ পাবলৈ আমি 9টামান বাজিলেহি আৰু। বাই বাই।